Assalamualaikum guys, welcome back to my another mini vlog. ৰাতিপুৱাই শুই উঠিয়ে মই চিধাই চাহ বনাইছোঁ। তাৰপিছতে মই চাহকণ খাই ল'লোঁ। তাৰপিছতে মোৰ হাঁহকেইটাক মানে এইকেইদিন মেলিবলৈ পোৱা নাই, সিহঁতক দেখিয়ে পোৱা নাই। কাৰণ কেলৈ মোৰ শহুৰা পাই গৈ পেলাইনি পটককৈ মেলি দিয়েগৈ, সিহঁতক দানা নিদিয়াকৈ মেলি দিয়েগৈ, দিনতো নাহে, ক'ৰবাত থাকেগৈ। সেইটো কাৰণে মই আজি লৰালৰিকৈ গৈ পেলাইনি দানা দি পেলাইনি সিহঁতক মেলি দিছোঁ আৰু সিহঁতকো দেখিবলৈ পালোঁ। তাৰপিছতে পাকঘৰলৈ আহিলোঁ। আহি মই ৰুটি খচিলোঁ, আটা খচি পেলাইনি মই এয়া লৰালৰিকৈ বনাইছোঁ। আৰু ল'ৰা ছোৱালীকেইটাক স্কুললৈ পঠাব লাগে, ৰুটি দুটা বনাই দিলে মানে সিহঁতি খাই ভাল পায় আৰু টিফিনতো দিব লাগে। আৰু টিফিনত মানে অন্য বস্তু দিয়াতকৈ ৰুটি জেলি এনেকৈ দিয়াই ভাল। তাৰপিছতে ভিতৰলৈ আহিলোঁ, চুটকি বজাই মই বিচনাখন পাৰিলোঁ, এইখন বিচনাও পাৰিলোঁ। তাৰপিছতে দুপৰীয়া হ'ল, দুপৰীয়া টাইমত মই দাইল বনাইছিলোঁ, তেল মাৰিলোঁ, ভেন্দি ফ্ৰাই কৰিলোঁ। তাৰপিছতে আকৌ মই কচু ঠুৰি মানে পাতত দিম বুলি খাম বুলি ইমান মন গৈছিলে, মই সেইটো কাৰণে কচু ঠুৰি আনি পেলাইনি কচু ঠুৰি বনালোঁ। বিলাহী, কণ বিলাহী, নহৰু, জলকীয়া আৰু কচু ঠুৰি দি পেলাইনি পাতখিলা দি পেলাইনি মই এটা কুকাৰতে মানে জুইত পোৰা নিচিনাকৈ বনাবলৈ চেষ্টা কৰিলোঁ। এয়া ধুনীয়া হ'ল, খাবলৈ ভাল হ'ল। তাৰপিছতে এয়া গধূলি হ'ল, আকৌ আমি বৌ ঘৰলৈ গ'লোঁ আন্ধাৰ গাঁও। তালৈ গৈ পেলাইনি আমাৰ মানে কেকা এজন মানে শৌচ কৰিবলৈ গৈছে, তাকে খবৰ এটা কৰি আহিলোঁ। তাৰপৰা আৰু এগৰাকী বৌ ঘৰত সোমালোঁ। এই অকণমানিজনীয়ে খেলি আছে আইঠাৰ লগত, ইমান মৰম লাগিছে চাওকচোন। মোৰ যদি ভিডিঅ' চাই ভাল পায় মোক প্লিজ ফ'ল' কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। প্লিজ আপোনালোকৰ ছাপোৰ্টতে মই আগবাঢ়ি যাব পাৰিম। তাৰপিছতে আকৌ এগৰাকী বৌ ঘৰত আহিলোঁ, তেওঁ আকৌ চাহ বনাবলৈ ৰেডি কৰিলে, চাহ বনাই আছে। তাৰপিছতে আকৌ ঘৰলৈ ঘূৰি আহোঁতে কাৱৈ মাছ এটা, একদম ডাঙৰ কাৱৈ মাছ এটা ৰাস্তাতে মানে বাগৰি আছে, তাকে দেখি মানুহজনে বুটলি ল'লে। মই যাওঁতে দেখি গ'লো ড্ৰেইনৰ পৰা বাগৰি মেলি ড্ৰেইনৰ হয় মাছজনী ৰাস্তাত পাইছো কেলে নিজে খাই